মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু এক্সামবিলাক সমাগত হৈছে আৰু তোমালোকৰ নিশ্চয় প্ৰিপাৰেশ্যনবিলাক ভাল হৈছে আৰু এতিয়া টাইম হ'ল ৰিভিজনৰ টাইম। চ' এই ৰিভিজনৰ টাইমত যদি সোনকালে আমি ৰিভিজন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে বহুত ভাল। আৰু ইয়াৰ কাৰণে কিছুমান হয়তো ট্ৰিক্সও আমি জানিব লাগিব আৰু কিছুমান শ্বৰ্ট নোটছ যদি আমি সোনকালে পঢ়িব পাৰোঁ তেতিয়াতো আৰু বেটাৰ হয়। চ' যিয়ে নহওক যে এক্সামত মেথছ যিটো আছে ইয়াৰ কাৰণে বহুতে হয়তো কুৱেশ্যন ছিলেকশ্যন কৰে যে কুৱেশ্যন ছিলেকশ্যন কৰি পঢ়িব। চ' মেথছটো আজিকালি তেনেকুৱা হৈ থকা নাই যে কুৱেশ্যন ছিলেকশ্যন কৰিলেও পৰীক্ষাত মিনিমাম 60% কমন পৰিব বা 70% কমন পৰিব, তেনেকুৱা ধৰণৰ হৈ থকা নাই। চ' আজিকালি প্ৰশ্নবিলাক অলপ বেলেগ ধৰণৰ কৰা হৈছে, যিহেতু MCQ টাইপৰ কুৱেশ্যন বহুত দিয়া থাকে, 45টা MCQ থাকে আৰু এই কুৱেশ্যনবিলাক প্ৰত্যেকটো কুৱেশ্যনে অকণমান বেলেগ ধৰণৰ প্ৰশ্নবিলাক আহে, য'ত এপ্লিকেশ্যন টাইপৰ কুৱেশ্যন থাকিব, নলেজ টাইপৰ কুৱেশ্যন থাকিব, ইভেন কি আণ্ডাৰষ্টেণ্ডিং টাইপৰো কুৱেশ্যন থাকিব। গতিকে প্ৰশ্নবিলাক সদায় আমি ছিলেকশ্যন কৰা প্ৰশ্নবিলাক পৰীক্ষাত নাহে। চ' আজি যিটো চেপ্টাৰ আলোচনা কৰিবলৈ লৈছোঁ সেইটো হ'ল পিষ্টকালি আৰু আয়তন নামৰ যিটো চেপ্টাৰ আছে। এই চেপ্টাৰটো একচুৱেলি ক্লাছ 9তো আছে, ক্লাছ 9ত আছে, ইভেন কি তাৰ আগৰ ক্লাছবিলাকতো আছে, যদিও ক্লাছ 9ত ধুনীয়াকৈ দিয়া আছে, তাৰপিছত ক্লাছ 10ত আছে। আৰু এই চেপ্টাৰৰ পৰা অনলি মানে এই ক্লাছ 9-10ত যে পৰীক্ষাত প্ৰশ্ন আহিব তেনেকুৱা নহয়। যিবিলাক কম্পিটিটিভ এক্সাম হয় লাইক চিটেটৰ পেপাৰ 2ত স্পেচিয়েলি, পেপাৰ 1তো হয়, পেপাৰ 1 এণ্ড পেপাৰ 2, ADRE এক্সামবিলাকতো ইয়াৰ পৰা প্ৰশ্ন আহে। ইভেন কি আসাম পুলিচৰ যিটো AB, তাৰপিছত UB, তাৰপিছত SI, তেনেকুৱা এক্সামবিলাকতে ইয়াৰ পৰা প্ৰশ্ন আহে। চ' এই চেপ্টাৰটো খুবেই গুৰুত্বপূৰ্ণ আৰু চবতকৈ ডাঙৰ কথা হ'ল এই চেপ্টাৰটো প্ৰেক্টিকেল লাইফতো খুবেই গুৰুত্বপূৰ্ণ। চ' আহাচোন আমি ৰিভিজন কৰি চাওঁ যে খুব সোনকালে কেনেকৈ ৰিভিজন কৰিব পাৰোঁ। 10 মিনিটছৰ ভিতৰত আমি শেষ কৰিম। চ' ইয়াতে ফৰ্মুলাবিলাক প্ৰথমত লিখি লোৱা হৈছে ধুনীয়াকৈ, যে ঘনকৰ পৃষ্ঠকালি কি হয়। ঘনকৰ পৃষ্ঠকালিটো আমি জানিব লাগিব। ঘনকৰ পৃষ্ঠকালি হ'ল 6 × বাহু স্কোৱাৰ। ঘনকৰ পাৰ্শ্বীয় পৃষ্ঠকালি কি হ'ব? যেতিয়া পাৰ্শ্বীয় পৃষ্ঠকালি ডেট মিনছ ওপৰ মুখ আৰু তলমুখ খোলা চাৰিওফালে যিটো থাকিব তেতিয়া তাক কোৱা হ'ব 4L স্কোৱাৰ। ঘনকৰ যিকোনো এটা মুখ খোলা হ'লে কেতিয়াবা প্ৰশ্ন এনেকুৱা ধৰণৰ আহে যে এটা বাকচ বনোৱা হৈছে, বাকচটোৰ কি হৈছে ওপৰ মুখ খোলা, তেতিয়াহ'লে সেই বাকচটোৰ কি উলিয়াব লাগে, পৃষ্ঠকালি ওলাব লাগে, যদি সেইটো ঘনক আকৃতিৰ হয়। বা কেতিয়াবা এনেকুৱা হ'ব পাৰে এটা টেণ্ট বনোৱা হৈছে, টেণ্টতো ফ্ল'ৰত কোনো ধৰণৰ কাপোৰ ব্যৱহাৰ কৰা নহয়, মুঠ কাপোৰৰ পৰিমাণ উলিয়াব লাগে, তেতিয়াহ'লে আমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ। আৰু ঘনকৰ আয়তনটো হ'ল L × L, ডেট মিনছ বাহু × বাহু, ইয়াক কোৱা হ'ব L³ বুলি কোৱা হ'ব। এতিয়া এই যে দুটামান ট্ৰিক্স তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা, ইয়াৰ পৰা প্ৰশ্ন সুধি দিয়ে। ঘপকে সুধি দিব পাৰে যে ঘনকৰ বাহুৰ দৈৰ্ঘ্য, ট্ৰিক্সটো আগতে মনত কৰি লোৱা, যে ঘনকৰ বাহুৰ দৈৰ্ঘ্য n গুণ বৃদ্ধি বা হ্ৰাস, যিয়ে নহওক, পৃষ্ঠকালি কি হ'ব, n² গুণ বৃদ্ধি বা হ্ৰাস পাব। চ' n গুণ বৃদ্ধি হ'লেও n² গুণ বৃদ্ধি হ'ব, n গুণ হ্ৰাস পালেও n² গুণেই হ্ৰাস পাব। ছাপ'জ সুধিব পাৰে পৰীক্ষাত যে এটা ঘনক আছে, ইয়াৰ বাহুৰ দৈৰ্ঘ্য কি কৰা হৈছে, 3/2 গুণ কি কৰা হৈছে, বৃদ্ধি কৰা হৈছে। তেনেহ'লে ঘনকটোৰ পৃষ্ঠকালি কেইগুণ বৃদ্ধি হ'ব? জাষ্ট ইয়াক কি কৰিব লাগে, আমাৰ যিমান গুণ বৃদ্ধি হৈছে ইয়াক স্কুৱেৰ কৰি দিব লাগে, তেনেহ'লে আমি 9/4 গুণ কি হ'ব, বৃদ্ধি হ'ব। চ' সেই এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। নেক্সট, ঘনকৰ বাহুৰ দৈৰ্ঘ্য যদি n গুণ বৃদ্ধি বা হ্ৰাস পালে আয়তন কেইগুণ বৃদ্ধি হ'ব, n³ গুণ বৃদ্ধি বা হ্ৰাস পাব। ঠিক ঘনকৰ যেনেকুৱাকৈ বাহুৰ কি আছিল, পৃষ্ঠকালি বৃদ্ধি হৈছিল, তেনেকুৱাকৈ আয়তনো বৃদ্ধি হ'ব। পৃষ্ঠকালিটো বৃদ্ধি হৈছিল বৰ্গত বা হ্ৰাস পাইছিল বৰ্গত, কিন্তু আয়তনটো ঘনত বৃদ্ধি পাব আৰু ঘনতে হ্ৰাস পাব। চ' ইয়াৰ লগত সংগতি ৰাখি এটা কুৱেশ্যন ইয়াতে দিয়া হৈছে। কুৱেশ্যনটো যদি আমি চাওঁ, কুৱেশ্যনটোত আছে যে যদি ঘনকৰ বাহুৰ দৈৰ্ঘ্য 2 গুণ বৃদ্ধি হয় তেন্তে পৃষ্ঠকালি আৰু আয়তন বৃদ্ধি হ'ব। জাষ্ট কনচেপ্ট ক্লিয়াৰেন্সৰ কাৰণে একদম চিম্পল কুৱেশ্যন এটা। তেনেহ'লে পৃষ্ঠকালি বৃদ্ধি হ'ব 2² গুণ, ডেট ইকুৱেল টু 2² গুণ কিমান হ'ব, 4 গুণ।
এণ্ড দেন আয়তনটো হ'ব n স্কোৱাৰ, ডেট মিনছ 2 কিউব গুণ n কিউব, ডেট মিনছ 2 কিউব গুণ, ডেট ইকুৱেল টু কি হ'ব 8 গুণ বৃদ্ধি হ'ব। চ' এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিব পাৰে। এতিয়া আমি ফৰ্মুলা বি চাম। আগতো চালোঁ আমি, যিহেতু ঘনকৰ চালোঁ, এইবাৰ আমি চাম আয়ত ঘনকৰ চাম। আয়ত ঘনকৰ যদি চাওঁ আমি, আয়ত ঘনকৰ পৃষ্ঠকালি কি আছিল? 2 হোল ইনটু এল বি প্লাছ বি এইচ প্লাছ এল এইচ। ডেট মিনছ এল মিনছ আছে ইয়াতে, এল হ'ল লেন্থ, বি হ'ল ব্ৰেথ, এণ্ড এইচ হ'ল উচ্চতা, দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা। এলটো হ'ল আমাৰ দৈৰ্ঘ্য, আৰু বি হ'ল প্ৰস্থ, আৰু এইচ হ'ল উচ্চতা। চ' এতিয়া আয়তঘনকৰ পাৰ্শ্ব পৃষ্ঠকালিটো কি হ'ব? আয়তঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি হ'লে এইটো 2 হোল ইনটু বি এইচ প্লাছ এল এইচ পাম, য'ত 2 হোল ইনটু এল প্লাছ বি ইনটু এইচ আছে। এতিয়া এই এল প্লাছ বি মানে কি আছিল? 2 হোল ইনটু এল প্লাছ বি মানে কি আছিল? এইটো আমি আয়তৰ ক্ষেত্ৰত পৰিসীমা পাইছিলোঁ। আয়তৰ ক্ষেত্ৰত কি পাইছিলোঁ? পৰিসীমা, আয়তৰ পৰিসীমা। চ' যিহেতু ৰুম ছিষ্টেম হ'ব, ৰুমৰ আকৃতিৰ নিচিনা হয়, সেইকাৰণে এইটো আয়ত ঘনকৰ ভূমিৰ পৰিসীমা বুলি কোৱা হৈছে। হয়তো চিলিঙৰ হ'ব পাৰে বা ভূমিৰ হ'ব পাৰে, কিন্তু কি হ'ব? উচ্চতা। চ' ইয়াৰ পৰা এইটো 2 নম্বৰৰ পৰা বহুত প্ৰশ্ন আহে। এইটো বিশেষকৈ কম্পিটিটিভ এক্সামবিলাকত প্ৰশ্ন সুধি দিলে যে এখন ৰুমৰ উচ্চতা কিমান হ'ব উলিয়াব লাগে, যদি মানে ভূমিৰ পৰিসীমা দিয়া আছে যে 40 চেণ্টিমিটাৰ। ভূমিৰ পৰিসীমা দিয়া আছে 40 চেণ্টিমিটাৰ, আৰু আয়তঘনকটোৰ পাৰ্শ্ব পৃষ্ঠকালি দিয়া আছে ছাপ'জ 80 চেণ্টিমিটাৰ স্কুৱেৰ বুলি দিয়া আছে। তেনেহ'লে ইয়াৰ উচ্চতা উলিয়াব, জাষ্ট 40 ইনটু 2 কৰি দিলে হ'ল, 40 ইনটু এইচ কৰি দিলে হ'ল। এইচ ইকুৱেল টু 40 দি ডিভাইড কৰি দিলে কি পাম আমি? 2 চেণ্টিমিটাৰ পাম। উচ্চতা কিমান পাম? 2 চেণ্টিমিটাৰ। এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিব পাৰে। তেতিয়া বহুতে আকৌ ইয়াৰ পৰা এল আৰু বি, যাৰ কোনো সম্পৰ্কই নাই ইয়াত, সেইটো ওলাব যায় প্ৰশ্নটোৰ এনচাৰ কৰিব নোৱাৰে। নেক্সট 3 নম্বৰটো আছে যে আয়তঘনকৰ ভূমি খোলা হ'লে, বা এইটো ওপৰৰ চিলিংটো খোলা হ'ব পাৰে বা ভূমি খোলা হ'লে, তেতিয়া কি হ'ব? এই যে ওপৰটোৰ নিচিনাকৈ যে 5টা পিঠি যদি, মানে এটা পিঠি যদি খোলা থাকে, তেনেকুৱা হয় যে বাকচ এটা আয়তঘন আকৃতিৰ আছে, ইয়াৰ ওপৰ মুখ খোলা, নাইবা ৰুম এটা আছে, ইয়াক ৰং কৰিব লাগে, কিন্তু ফ্ল'ৰততো ৰং কৰিব দৰকাৰ নাই, গতিকে তাতে কি হ'ব? বা এটা টেণ্ট বনোৱা হৈছে, তেতিয়া কাপোৰ কি হ'ব? যে মুঠ পৃষ্ঠকালিৰ পৰা জাষ্ট ভূমিৰ কালিটো বাদ দি দিলে হৈ যাব। মুঠ পৃষ্ঠকালিৰ পৰা এইটো আছিল মুঠ পৃষ্ঠকালি আছিল, মুঠ পৃষ্ঠকালি মাইনাছ ভূমিৰ কালি। ভূমিৰ কালিটো বাদ দিলে আমি এনচাৰটো পাই যাম। আয়তঘনকৰ আকৌ আয়তনটো কি হ'ল? এল ইনটু বি ইনটু এইচ। চ' ইয়াত ট্ৰিক্সৰ কথা ক'লে যে ইয়াত যিকোনো এটা বাঢ়িলে, এইটো যদি এল যদি 2 গুণ বৃদ্ধি হয়, তেনেহ'লে টোটেল আয়তনটো 2 গুণেই বৃদ্ধি হ'ব। বি 2 গুণ বৃদ্ধি হ'লেও টোটেল আয়তনটো 2 গুণেই বৃদ্ধি হ'ব। এইচও ঠিক একেদৰে পাম। চ' সেইকাৰণে ইয়াত তেনেকুৱা কোনো ট্ৰিক্স নাই, কিন্তু ইয়াৰ 2 নম্বৰ পইণ্টটো বেছি গুৰুত্বপূৰ্ণ হয়। নেক্সট আমি চাম চুঙাৰ ক্ষেত্ৰত চাম। চুঙাৰ ক্ষেত্ৰত কি আছে? চুঙাৰ ক্ষেত্ৰত যদি চাওঁ, চুঙাৰ বক্ৰপৃষ্ঠৰ কালি আমি জানো 2 পাই আৰ এইচ। এতিয়া 2 পাই আৰ মানে আমি কি পাইছিলোঁ? বৃত্তৰ পৰিধি পাইছিলোঁ, বৃত্তৰ পৰিধি। চ' কেতিয়াবা পৰীক্ষাত একেবাৰে বৃত্তৰ মানে ভূমিৰ পৰিধি বুলি লিখা থাকিব, ভূমিৰ পৰিধি লিখা থাকিব, আৰু বক্ৰপৃষ্ঠৰ কালি লিখা থাকিব, উচ্চতা সুধিব পাৰে। কেতিয়াবা উচ্চতা দিয়া আছে আৰু কি দিয়া আছে? বক্ৰপৃষ্ঠৰ কালি দিয়া আছে, ভূমিৰ পৰিধি সুধি দিব পাৰে। এতিয়া আকৌ পাইৰ মান বহোৱা বা আৰৰ মান বাহিৰ কৰি আকৌ পৰিধি উলিয়াই তেনেকুৱা কৰাৰ দৰকাৰ নাই। চিম্পলি আমি ভূমিৰ পৰিধি ইনটু উচ্চতা ইকুৱেল টু আমি কি পাওঁ? চুঙাৰ বক্ৰপৃষ্ঠৰ কালি পাওঁ। এই আগৰটোৰ নিচিনাকৈ খুবেই ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ পইণ্টবিলাক শ্বৰ্ট ট্ৰিক্সৰ কাৰণে। ইয়াতে শ্বৰ্ট ট্ৰিক্স কিন্তু এটা লুকাই আছে, এই পিছৰখিনি একচুৱেলি শ্বৰ্ট ট্ৰিক্সেই হয়। চুঙাৰ মুঠ পৃষ্ঠকালি কি আছিল? 2 পাই আৰ এইচ প্লাছ 2 পাই আৰ স্কুৱেৰ, কিন্তু 2 পাই আৰ হোল ইনটু কি আছিল? এইচ প্লাছ আৰ। ইয়াতে ভূমিৰ পৰিধি দিয়া আছে, উচ্চতা দিয়া আছে, আৰু ব্যাসাৰ্ধ দিয়া আছে, তেনেকুৱাকৈ চালেও হ'ব। চুঙাৰ আয়তন ইকুৱেল টু কি আছিল আমাৰ? পাই আৰ স্কুৱেৰ এইচ। চ' এই যে চুঙাৰ আয়তনটোত মই কি লিখিছোঁ ইয়াতে? ভূমিৰ কালি ইনটু উচ্চতা, কালি ইনটু কি আছিল? উচ্চতা। কেতিয়াবা ভূমিৰ কালি দিয়া আছে নাইবা উচ্চতা দিয়া আছে চুঙাৰ, আৰু মুঠ আয়তন দিয়া আছে, উলিয়াব লাগে যে ভূমিৰ কালি উলিয়াব লাগে। বহুতে এনেকুৱা কৰিব যে প্ৰথমত ব্যাসাৰ্ধ ওলাব, তাৰপিছত ভূমিৰ কালি ওলাব। তেনেকুৱা কৰাৰ কোনো প্ৰয়োজন নাই। সেই পইণ্টবিলাক ধুনীয়াকৈ মনত ৰাখিলে হ'ল। যদি এই ফৰ্মুলাবিলাক যদি তোমালোকৰ মনত থাকে, তেনেহ'লে পৰীক্ষাত কোশ্চিন কিবা নহয় কিবা এটা কৰিব পাৰিবা।
আৰু যদি ফৰ্মুলাবিলাকেই যদি মনত নাথাকে তেনেহ'লেতো একোৱে কৰিব নোৱাৰা। গতিকে আগতে ফৰ্মুলাবিলাক মনত কৰা। আৰু এনেকুৱা ধৰণৰ ফৰ্মুলাবিলাক পাবলৈ হ'লে আমাৰ চেনেলটোৰ লগত থাকিবা। আৰু যদি ইয়াৰ PDF ফাইলটো যদি লাগে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই নিশ্চয় দি দিম। এতিয়া নেক্সট কুৱেশ্যনটো আমি চাম।